বিশেষভাৱে এই অঞ্চলটো অচিনাকি যদিও তথাপিতো থোৰতে মই ক'ব বিচাৰিছোঁ যে পেটুৱাগোহাঞি স্থান ইয়াৰ প্ৰতিষ্ঠাকাল প্ৰাক স্বাধীনতাৰ আগতেই। বিশেষকৈ আমাৰ ইয়াত এটা বুৰঞ্জী প্ৰসিদ্ধ দৌল আছে, যাক আমি মাঘনোৱা দৌল বুলি জানো। আৰু মাঘনোৱা দৌল আৰু পেটুৱাগোহাঞি থানৰ মধ্যস্থলতে এখন নদী বৈ গৈছে, যিখনক আমি পিছলা নদী হিচাপে কৰোঁ। এই পিছলা নদী হৈছে এখন মানে বুৰঞ্জী প্ৰসিদ্ধ নদী। আৰু বিশেষভাৱে কালিকা পুৰাণতেই হওক বা যোগিনী তন্ত্ৰতেই হওক এই বিষয়ে উল্লেখ পোৱা যায়। আৰু পিছলা নদীক কেন্দ্ৰ কৰি বিশেষকৈ নাৰায়ণপুৰ অঞ্চল হৈছে এনে এটা অঞ্চল, যিটো অঞ্চলত এটা সময়ত শাক্তৰ পীঠ হিচাপে অভিহিত কৰা হৈছিল। পৰৱৰ্তী সময়ত যদিও আমি বৈষ্ণৱ ধৰ্মৰ সম্প্ৰসাৰণ দেখা পাওঁ, তথাপিতো এই পীঠসমূহ আজিৰ তাৰিখতো আমি সজীৱভাৱে সক্ৰিয়ভাৱে ধৰ্মীয় যি মাংগলিক কাম কাজ, এই কাম কাজ অব্যাহত ৰাখি আনুষ্ঠানিক পদ্ধতিৰে পৰিচালিত হৈ জনসাধাৰণৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই আহিছে। গতিকে আজি এই অনুষ্ঠানটোক শুভাৰম্ভ কৰিবৰ বাবে মই উপাচাৰ্য মহোদয়ক বক্তব্য ৰাখিবলৈ আগত দিছোঁ। শ্ৰদ্ধেয় এই থানৰ পৰিচালনা সমিতিৰ সভাপতি, কৰ্মকৰ্তাসকল, আমাৰ বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানৰ সৈতে জড়িত কৰ্মকৰ্তাসকল, ছাত্ৰ ছাত্ৰীসকল, এই অনুষ্ঠানটো আয়োজকসকলে আমাৰ বিশ্ববিদ্যালয়তে আৰম্ভণি কৰিব খুজিছিল, কিন্তু মই ভাবিলোঁ এনেকুৱা এটা অনুষ্ঠান য'ৰ পৰা আৰম্ভ হ'ব সেই ঠাইত গৈ আৰম্ভ কৰিলে বেছি ভাল লাগিব। প্ৰথমতে মই এই ঠাইলৈ অহাৰ লগে লগে কিছুমান কথা মোৰ মনলৈ আহিছে। অধ্যাপক তেখেতে আমাৰ যিটো কথা ক'লে, ইয়াত এসময়ত শাক্ত ধৰ্মৰ প্ৰভাৱ আছিল, তাৰপিছত বৈষ্ণৱ ধৰ্মৰ সম্প্ৰসাৰণ হ'ল। আমি দেখিছোঁ যে অসমৰ যিবোৰ ৰজা মহাৰজা আছিল, তেওঁলোকৰ ধৰ্মীয় দৃষ্টিভংগী বহুত উদাৰ আছিল। আৰু সেইকাৰণে আমি দেখিছোঁ বহু ক্ষেত্ৰত শাক্ত ধৰ্ম গ্ৰহণ কৰা ৰাজবংশয়ো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰিছে। দেখাত আচৰিত লাগে, কাৰণ সেই সময়ৰ যিটো সময়ৰ কথা কৈছোঁ সেইটো মধ্যযুগ। মধ্যযুগত কি আছিল? মধ্যযুগত ধৰ্মৰ নামত দুৰামি আছিল। মানুহে ধৰ্মৰ নামত ইজনে ইজনক হিংসাত্মক কাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। কিন্তু আমাৰ এই প্ৰান্তত দুটা মূল ধৰ্মৰ খুঁটি, শাক্ত আৰু বৈষ্ণৱ, সমান্তৰালকৈ গতি কৰিছিল। তাত হিংসাত্মক সংঘৰ্ষৰ কোনো পটভূমিয়ে নাছিল। আমি যে আজি ইয়াত আহিলোঁ, সেই কথাটো ৰোমন্থন কৰিলোঁ, সেই কথাটো বহুত ডাঙৰ। আজি মই ইয়ালৈ আহোঁতে সেই কথাটো আজি এই পটভূমিত মোৰ মনলৈ আহি আছে যে ইমানখিনি মানুহৰ মনত ধৰ্মীয় গোড়ামী নথকাকৈ সকলোৱে আগবাঢ়ি গৈছিল। এই যে আজিৰ প্ৰগ্ৰেমটো এখন ঠাইলৈ যোৱাৰ কথা, ঠাইখনৰ আগৰ গুৰুত্ব জনাৰ কথা, এইটো আমাৰ সভ্যতাক জনাৰ এটা পদক্ষেপ। আমি যে ইয়াত আহিছোঁ, আমি এখন নৈ দেখিছোঁ। এই নৈখন ক'ৰ, তাত কি আছিল, ক'ৰ পৰা বৈ আহিল, ইয়াত মানুহে খেতি কৰে নে উদ্যোগ, এই গোটেই কথাবিলাকে সেই নৈখনক কেন্দ্ৰ কৰি, সেই থানখনক কেন্দ্ৰ কৰি গঢ়ি উঠে। গতিকে আজিৰ যিটো উদ্যোগ, যিটো পদক্ষেপ, সেইটো আমি আমাক নিজকে জনাৰ এটা পদক্ষেপ। আৰু সেইকাৰণে
মই নিজে ইয়ালৈ আহিবলৈ পাই খুব ভাল পালোঁ। কালি আমাৰ দুৱৰাই মোক যেতিয়া নীলাক্ষী গৈছিল নেকি, তেতিয়া মোৰ ওচৰলৈ আহিছিলে, তেতিয়া মোক খুব ভাল লাগিছিলে যে আমাৰ ইয়াত এনেকুৱা এটা ইনিচিয়েটিভ লৈছে। মই আগতে ইউনিভাৰ্চিটিত থাকোঁতে মই খুব বিচাৰি থাকোঁ, কিন্তু ইউনিভাৰ্চিটি ছিষ্টেমবিলাক ইমান মানে এটা ফ্ৰেমৱৰ্কৰ ভিতৰত সোমাই থাকে, কিবা এটা কৰোঁ বুলিলেও নোৱাৰি। কিন্তু ইয়াত মই যিটো কথা ভাবি আছিলোঁ সেইটো দেখাৰ লগে লগে অহাৰ 4-5 দিন পিছতে মই পাই গ'লোঁ। গতিকে এইটো মই এটা মোৰ বিশেষ আইডিয়া আছে, মই ক্লাবটোৰ লগত ডিছকাছ কৰিম, কৰি আমাৰ পাব্লিকেশ্যনৰ কৰি পেলাই এটা বেলেগ লেভেলত লৈ যাম এই বস্তুটো। আৰু এইটো চৰকাৰী যিটো ব্যৱস্থা আছে এইটো চলি থাকক, কিন্তু আমি সেই ব্যৱস্থাৰ ঊৰ্ধত গুচি যাওঁ। আমি এটা বেলেগ মানে জাগৰণেৰে আমাৰ অতীতক জানিবলৈ চেষ্টা কৰিম। খুব ভাল লাগিব, আমি একেলগে সকলোৱে অংশগ্ৰহণ কৰিম আৰু অনুষ্ঠানটো বঢ়াই তুলিম। আৰু ভেন্যুত আহি কামটো কৰাৰ কাৰণে খুব ভাল লাগিছে। মই এইটো ইমান বিচাৰি থাকিছিলোঁ। মই কটন কলেজত যেতিয়া আছোঁ, নীলাক্ষীহঁতক পঢ়াইছিলোঁ, তেতিয়াও কিন্তু মোৰ মনেৰে এনেকুৱা এটা কথা হ'ব পাৰে নেকি মই ভাবিছিলোঁ। আৰু প্ৰথম দিনা মই বিশ্ববিদ্যালয়ত আহি শিক্ষকসকলক যেতিয়া লগ পাইছোঁ, তেতিয়া মই এটা দৰ্শন সকলোৰে আগত দিছোঁ যে আমি এটা কথা আলোচনা কৰোঁ, আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ জীৱিকা, এই তিনিটা আমি লগ কৰি আগবাঢ়িম। এই ক্ষেত্ৰত কেইটামান বিশিষ্ট ফৰামত মোক এই কথাটো যেতিয়া মই আগতে উলিয়াইছিলোঁ, মোক প্ৰশ্ন কৰিছিল যে এই পদ্ধতিৰে আপুনি কিমান মানুহক চাকৰি দিব? জীৱিকা মানে অকল চাকৰিয়ে নহয়, জীৱিকাৰ ধাৰণাটো চাকৰিতকৈ বহুত ওপৰত। আমি জীয়াইও থাকিম, আমাৰ অতীতকো আমি ৰাখিম, বৰ্তমানকো জীয়াই ৰাখিম আৰু ভৱিষ্যতৰ যিটো পথ সেইটোও সমৃদ্ধ কৰি তুলিম। গতিকে আত্মনিৰ্ভৰশীলতাৰ যিটো ধাৰণা, সেই ধাৰণাটো ইয়াৰ মাজেৰে গঢ়ি উঠিব। দেখাত এখন ঠাই ফুৰিছোঁ, কিন্তু তাৰ লগে লগে আমি কি কৰিছোঁ, আমাৰ হেৰাই হেৰাই যোৱা অতীতটোক আকৌ নৱ জাগৰিত কৰি তুলিছোঁ। গতিকে মই ইয়াত আহিবলৈ পাই খুব ভাল লাগিছে। আজি বহুত দৌৰা-দৌৰি, তাৰমানে এইটো আপোনালোকে জানে এইটো ইনকাম টেক্সৰ মাহ, আৰু ময়ো আহি শেষৰ কেইদিনত পৰিলোঁ। গতিকে এইবিলাক চব হিচাপ নিকাচ কৰি দিব লাগে। ইমান দৌৰা-দৌৰিৰ লগতো মই বেছি সময় এইকাৰণে থাকিব নোৱাৰিম, ইয়াৰ পিছৰ পৰা মই থাকিম দেই। আৰু তাৰ লগতে এইটো সম্পৰ্কত মোৰ যিকেইটা ধাৰণা মই লৈ থৈছোঁ সেইকেইটা মই ডিটেইল ডিছকাশ্যন কৰিম। আৰু তাৰ কাৰণে ভেন্যুটো গৈ ডিছকাশ্যন কৰিব পাৰোঁ। অনবৰতে যে ইউনিভাৰ্চিটিৰ ক্লাছৰুমতে কৰিব লাগিব কথা নাই। উই উইল ভিজিট এ প্লেচ, এটা জেগাত যাম, তাত আমি এটা ঠাইও চাম, অতীতটো জানিম, আৰু তাৰ লগতে মোৰ ধাৰণাবিলাক তোমালোকৰ লগত আদান প্ৰদান কৰিম দেই। তোমালোকে সহযোগ কৰিবা। থেংক ইউ। আজি প্ৰগ্ৰেমটোত কি হ'ব আৰু প্ৰগ্ৰেমটো আমাৰ মানে ইয়াৰ পিছত আৰু চিন্তাটো যাব, আমি সম্বোধন কৈ দিব লাগে। ঠিক আছে। আমাৰ স্থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আমাৰ এটা মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰিম। গতিকে আমাৰ সভাপতি মহোদয়ক মই সম্বৰ্ধনা জ্ঞাপন কৰিব। সহকাৰী সম্পাদক ভৰালী দেৱীও তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি অতিশয় আনন্দিত, উৎসাহিত আৰু উৎফুল্লিত হৈছোঁ। মোৰ দুআষাৰ আছে ক'বলৈ। কওক। কথা হ'ল কি, তাক নিমন্ত্ৰণ কৰি আনিবলৈও সময়ৰ অভাৱ যায়। এনেকুৱা এজন মহান ব্যক্তি আজি হঠাতে আমাৰ মাজত উপস্থিত হোৱাৰ পৰা আমাৰ স্থান পৰিচালনা সমিতিৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ। খুব ভাল লাগিলে আৰু ভৱিষ্যতৰ তেখেতৰ উজ্জ্বল কামনা কৰিছোঁ। আমাৰ স্থান কমিটিও আজি অত্যন্ত কৰ্মকৰ্তাসকল অত্যন্ত সুখী। আমি ভবাই নাছিলোঁ এনেকৈ যে হঠাতে আপোনাক আমাৰ স্থান কমিটিৰ ভিতৰত দৰ্শন হ'ব, পাম হ'ব। ভৱিষ্যতেও
আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। এইফালে আমাৰ লগত আছে টুৰিজিম ক্লাবৰ এডভাইজাৰ মেম লতিকা মেমে ক'ব তেওঁ অনুভৱটো মেম কওক অকণমান। আজি আমি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আটাইকেইটা বিভাগৰে ছাত্ৰ ছাত্ৰী সকলোক আমি লৈ আহিছিলোঁ। ইয়াৰ ভিতৰত আমি মাঘনোৱা দৌল, পেটুৱা গোসানী থান আৰু এয়া আমি মাধৱদেৱৰ জন্মস্থান চাইছোঁ। অনুভৱটো ভালেই লাগিছে, ছাত্ৰ ছাত্ৰীসকলক লৈ আহি ভাল লাগিছে আৰু আমাৰ এই ঐতিহ্যমণ্ডিত ঠাইবোৰৰ যি অৰিজিন আছে সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব বুলি আশা ৰাখিছোঁ। তেওঁলোকে এই বিষয়ে লিপিবদ্ধ কৰিব পৰৱৰ্তী সময়ত, গতিকে অনুভৱটো ভালেই লাগিছে। নমস্কাৰ, মোৰ নাম স্নেহা শইকীয়া। আজি আমি ইউৱা টুৰিজিমৰ এক অংশ হিচাপে নাৰায়ণপুৰৰ বিভিন্ন স্থল পৰিদৰ্শন কৰিছোঁ। প্ৰথম আমি পেটুৱা গোসাঁই থানলৈ গৈছোঁ, তাৰপিছত মাঘনোৱা দৌল আৰু এতিয়া আমি মাধৱদেৱ থানত আহিছোঁ। আৰু যথেষ্ট মানে আমি কি হয় আমি আজিকালি আমি কি হয় বাহিৰৰ জ্ঞানখিনি আমি জানো, কিন্তু আমাৰ ওচৰতে আমাৰ চৌপাশতে যিবোৰ ঠাই আছে সেইবোৰ কথা আমি নাজানো। আৰু এই ইউৱা টুৰিজিমৰ এই যি কাৰ্যসূচী ই যথেষ্ট আমাৰ চৌপাশৰ ঠাইখিনিকে ভালদৰে জনাত সহায় কৰিছে। আৰু এই কাৰ্যসূচীৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ উপাচাৰ্য ছাৰ আৰু লতিকা বাইদেউ, কুন্তলা বাইদেউ সকলোকে আৰু যিসকলে সহায় সহযোগিতা আগবঢ়াইছে সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই অংকুৰ সিনহা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ এজন ছাত্ৰ। আজি মাধৱদেৱ বিশ্ববিদ্যালয়ত যোগা টুৰিজিম ক্লাবে যি নাৰায়ণপুৰৰ যিবিলাক টুৰিষ্ট প্লেচেছ আছে সেইবিলাকৰ ভ্ৰমণৰ উদ্দেশ্যে আজি যে টুৰটো আয়োজন কৰিছে তাৰ কাৰণে যোগা টুৰিজিম ক্লাবৰ গোটেইকেইজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে নাৰায়ণপুৰ অঞ্চলখন যাতে পিছ পৰি নৰওক বা নাৰায়ণপুৰত যিবিলাক টুৰিষ্ট প্লেচেছ আছে সেইবিলাক যাতে সকলোৰে আগত প্ৰতিফলিত হৈ উঠে, তাৰ এক প্ৰচেষ্টা হৈছিলে ইউৱা টুৰিজিম ক্লাবৰ এই টুৰ, আৰু এয়া যাতে সফল হওক তাৰে কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম্ভা হাজৰিকা। মই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকগৰাকী ছাত্ৰী। আজি টুৰিজিম ক্লাবৰ সহযোগত শ্ৰদ্ধা ডক্টৰ লতিকা হাজৰিকা বাইদেউ, কুন্তলা বাইদেউ আৰু সকলোৰে সহযোগত আজি আমি যি মাধৱদেৱ কলাক্ষেত্ৰ, পেটুৱা গোসানী থান, তাৰপিছত এতিয়া আমি লেটেকু পুখুৰী মাধৱদেৱৰ জন্মস্থানলৈ আহিছোঁ। এই সকলোবোৰ এক অনন্য অভিজ্ঞতা। আচলতে সকলোবোৰ মোৰ ঘৰ ইয়াত নহয়, ডিব্ৰুগড়ত। বহুত দিনৰ পৰা মই ফটোতে দেখি আছিলোঁ আৰু ইয়ালৈ আজি আহিছোঁ, ভাল লাগিছে। সকলোকে ধন্যবাদ। আৰু আমি আহিছোঁ এতিয়া গল্ডেন পাগোডা পৰিৱেশ আপোনালোকক দেখাম। মোৰ পাছফালে প্ৰথমতে আছে বৌদ্ধ মূৰ্তি দেখাইছে আমাৰ দীপকে, আৰু গোটেই পৰিৱেশটো সামগ্ৰিকভাৱে দেখাম আপোনালোকক, গতিকে চাই থাকক সকলে। ক'ত যাবা?